আসামোলজি চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত এছিয়ান গেমছৰ মেস্কটসমূহৰ বিষয়ে উল্লেখ কৰা হ'ল। মেস্কট অৰ্থাৎ শুভঙ্কৰক সৌভাগ্য কঢ়িয়াই অনা প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হয়। ই সাধাৰণতে আয়োজক দেশখনৰ কোনো জীৱ-জন্তুৰ প্ৰতীকাত্মক ৰূপটোক ব্যৱহাৰ কৰা হয় যদিও অন্য বস্তুকো কেতিয়াবা মেস্কট হিচাপে ব্যৱহাৰ কৰা হয়। 1982 চনত প্ৰথমবাৰৰ কাৰণে এছিয়ান গেমছত মেস্কট ব্যৱহাৰ কৰা হৈছিল। 1982 চনৰ এছিয়ান গেমছ অনুষ্ঠিত কৰা হৈছিল ভাৰতত আৰু সেই বছৰ এছিয়ান গেমছৰ মেস্কটৰ নাম আছিল অপ্পু। 1986 চনৰ এছিয়ান গেমছ অনুষ্ঠিত কৰা হৈছিল দক্ষিণ কোৰিয়াত আৰু সেই বছৰ এছিয়ান গেমছৰ মেস্কটৰ নাম আছিল হদৰি। 1990 চনৰ এছিয়ান গেমছ অনুষ্ঠিত কৰা হৈছিল চীনত আৰু সেই বছৰ এছিয়ান গেমছৰ মেস্কটৰ নাম আছিল পেন। 1994 চনৰ এছিয়ান গেমছ অনুষ্ঠিত কৰা হৈছিল জাপানত আৰু সেই বছৰ এছিয়ান গেমছৰ মেস্কটৰ নাম আছিল পপ্পু আৰু কুকু। 1996 চনৰ শীতকালীন এছিয়ান গেমছ অৰ্থাৎ এছিয়ান উইণ্টাৰ গেমছ অনুষ্ঠিত কৰা হৈছিল চীনত আৰু সেই বছৰ শীতকালীন এছিয়ান গেমছৰ মেস্কটৰ নাম আছিল ডোডো। 1998 চনৰ এছিয়ান গেমছ অনুষ্ঠিত কৰা হৈছিল থাইলেণ্ডত আৰু সেই বছৰ এছিয়ান গেমছৰ মেস্কটৰ নাম আছিল চাইয়ো। 1999 চনৰ শীতকালীন এছিয়ান গেমছ অনুষ্ঠিত কৰা হৈছিল দক্ষিণ কোৰিয়াত আৰু সেই বছৰ শীতকালীন এছিয়ান গেমছৰ মেস্কটৰ নাম আছিল গমদৰি। 2002 চনৰ এছিয়ান গেমছ অনুষ্ঠিত কৰা হৈছিল দক্ষিণ কোৰিয়াত আৰু সেই বছৰ এছিয়ান গেমছৰ মেস্কটৰ নাম আছিল দুৰিয়া। 2003 চনৰ শীতকালীন এছিয়ান গেমছ অনুষ্ঠিত কৰা হৈছিল জাপানত আৰু সেই বছৰ শীতকালীন এছিয়ান গেমছৰ মেস্কটৰ নাম আছিল উইণ্টা। 2006 চনৰ এছিয়ান গেমছ অনুষ্ঠিত কৰা হৈছিল কাটাৰত আৰু সেই বছৰ এছিয়ান গেমছৰ মেস্কটৰ নাম আছিল অৰি। 2007 চনৰ শীতকালীন এছিয়ান গেমছ অনুষ্ঠিত কৰা হৈছিল চীনত আৰু সেই বছৰ শীতকালীন এছিয়ান গেমছৰ মেস্কটৰ নাম আছিল লুলু। 2010 চনৰ এছিয়ান গেমছ অনুষ্ঠিত কৰা হৈছিল চীনত আৰু সেই বছৰ এছিয়ান গেমছৰ মেস্কটৰ নাম আছিল এজিয়াং, এহি, এৰু, এই আৰু লি ইয়াং। 2011 চনৰ শীতকালীন এছিয়ান গেমছ অনুষ্ঠিত কৰা হৈছিল কাজাখস্তানত আৰু সেই বছৰ শীতকালীন এছিয়ান গেমছৰ মেস্কটৰ নাম আছিল ইৰবি। 2014 চনৰ এছিয়ান গেমছ অনুষ্ঠিত কৰা হৈছিল দক্ষিণ কোৰিয়াত আৰু সেই বছৰ এছিয়ান গেমছৰ মেস্কটৰ নাম আছিল বাৰামে, চুমুৰু আৰু বিচুৱন। 2017 চনৰ শীতকালীন এছিয়ান গেমছ অনুষ্ঠিত কৰা হৈছিল জাপানত আৰু সেই বছৰ মেস্কটৰ নাম আছিল এজুমন। 2018 চনত এছিয়ান গেমছ অনুষ্ঠিত কৰা হৈছিল ইণ্ডোনেছিয়াত আৰু সেই বছৰ এছিয়ান গেমছৰ মেস্কটৰ নাম আছিল অটুং, ভিন আৰু কাকা। 2022 চনত এছিয়ান গেমছ অনুষ্ঠিত কৰা হৈছিল চীনত আৰু সেই বছৰ এছিয়ান গেমছৰ মেস্কটৰ নাম আছিল কং, লিয়ান আৰু চেন। 2025 বৰ্ষত শীতকালীন এছিয়ান গেমছ অৰ্থাৎ এছিয়ান উইণ্টাৰ গেমছ অনুষ্ঠিত কৰা হ'ব চীনত আৰু এই শীতকালীন এছিয়ান গেমছৰ মেস্কটৰ নাম ৰখা হৈছে বিন আৰু নিনি। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।